নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ মই ভাগ্যশ্ৰী আশা কৰোঁ সকলো ভালে আছে আমাৰ সকলোৰে বৰ্তমান ভালেই আজি এই ভিডিঅ'টোত আপোনালোকে যদি এডিআৰই আহিবলগীয়া এডিআৰইৰ বাবে প্ৰিপাৰেশ্যন কৰিম বুলি ভাবি আছে বা কৰি আছে বা আপোনালোকে যিকোনো কম্পিটিটিভ এক্সামৰ বাবে মানে প্ৰিপাৰেশ্যন চলাই আছে তেতিয়া আপোনালোকে জানে যে ইংলিছৰ যিবিলাক ভকেব সেইবিলাক জনাটো অতিকৈ প্ৰয়োজনীয় আৰু ইংলিছৰ এটা পৰ্চন আমাৰ মানে সেইটো আমি ইগন'ৰ কৰিব নোৱাৰোঁ সেইটো আমি মানে থৈ দিব নোৱাৰোঁ যে ইংলিছটো নকৰোঁ আৰু বাকীকেইটা ছাবজেক্টে পঢ়িম আৰু বাকীকেইটাৰ পৰাই মাৰ্কছ উঠাম তেনেকুৱা কৰিলে চিয়'ৰ আমি ফেইল কৰিমেই ইংলিছত এনেকুৱা হয় যে আপোনালোকে অকল গ্ৰামাৰ ছেকশ্যনটো পঢ়িলেই যে হ'ব তেনেকুৱা নহয় কাৰণ ভকেবুলাৰী ছেকশ্যন অকল এণ্টনিম চিননিমৰ দুটা প্ৰশ্ন আহিব বুলি নাভাবিব কাৰণ ডিগ্ৰী যিখন পেপাৰ আছে আপোনালোকে চাব পাৰে যে যিখিনি ৰিডিং কম্প্ৰিহেনশ্যন হৈছে তাতে পেছেজ এটা দি দিব তাৰ তলত কিছুমান কুৱেশ্যন দিব সেই পেছেজটো ৰিলেটেড আৰু আপোনালোকে আনচাৰ কৰিব লাগিব গতিকে যদি আপোনালোকে তাত যিখিনি ৱৰ্ড আছে পেছেজটো বুজি নাপায় তেতিয়াহ'লে সেই যিখিনি তলত কুৱেশ্যন আছে সেইখিনি ছল্ভ কৰিবলৈ অলপ অসুবিধা হ'ব গতিকে সেইখিনি ক্ষেত্ৰতো আমাক এই ভকেবুলাৰীয়ে সহায় কৰে ৰিজনিঙতো আপোনালোকে চাব পাৰে কিছুমান মানে ৱৰ্ড দিয়া থাকে আপোনালোকক মই পিছত এইটো ভিডিঅ'তে জনাই আছোঁ সেইখিনি ক্ষেত্ৰতো ৰিজনিঙতো বহুত ক্ষেত্ৰত ভকেবুলাৰীয়ে সহায় কৰে কেনেকৈ সহায় কৰে আপোনালোকে জানিব আৰু বেছি দেৰি কৰি নাথাকোঁ ভিডিঅ'টো আপোনালোকে ট্ৰিক্সকেইটা চাব আৰু যদি ভাল পায় ফ'ল' কৰিব পাৰে গতিকে ভিডিঅ'টো আগবঢ়াওক ইংলিছৰ যিটো ফাৰ্ষ্ট মেথড হৈছে সেইটো হৈছে ৰুট ৱৰ্ড যিটো ৱৰ্ডৰ অৰিজিন বা এইবিলাকৰ বিষয়ে ৱৰ্ডৰ বিষয়ে যিটো মানে ষ্টাডি কৰে সেই ষ্টাডি কৰা বিভাগটোক কয় এটিম'লজি এইবিলাকো আহে এটিম'লজি আৰু এতিয়া যিটো আমি ৰুট ৱৰ্ডৰ সহায়েৰে কেনেকৈ সোনকালে মানে এটা শব্দৰ পৰাই ভালেখিনিটা শব্দ মনত ৰাখিব পাৰোঁ সেইখিনি কম এতিয়া আৰু আমি এটা মানে এক্সাম্পল ল'লে আপোনালোকে গম পাব এক্সাম্পল হিচাপে মই এটা ৱৰ্ড লৈছোঁ এমি বা এমৰ এতিয়া এমি বা এমৰৰ অৰ্থ হৈছে লাভ আৰু ইয়াৰে যিটো মানে ইয়াৰে যিটো ৰিলেটেড ৱৰ্ড সেইকেইটা মই লিখি লৈছোঁ এমিকেবল 3 নম্বৰটো হৈছে এমিটি 4 নম্বৰটো হৈছে এমাৰাছ এতিয়া এইকেইটা শব্দৰ অৰ্থ চেম টু চেম একেই মানে লাভেবল ধৰক ফ্ৰেণ্ডলি প্লিজেণ্ট এনেকুৱা ধৰণৰ মানে এইকেইটা পজিটিভ ৱৰ্ড হয় যাৰ মিনিং লাভেবল বা লভ এনেকুৱা ৰিলেটেডে হয় আৰু এমাৰাছটো অকণমান লভতকৈ অকণমান বেলেগ এইটো হৈছে এমাৰাছ মানে যিটো ৰোমান্টিক লাভ কিন্তু লভেই হয় লভৰ ৰিলেটেডে হয় কিন্তু ৰোমান্টিক লাভ এতিয়া যিটো এমিয়েবল এইবোৰ আপোনালোকে যদি প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন চাই এডিআৰই বুলি কোৱা নাই বেলেগ এক্সাম তেতিয়াহ'লে এনেকুৱাবিলাক শব্দ আপোনালোকে পাবই মানে এমিকেবল এইবিলাক মানে চিননিমত আহে বা এণ্টনিমত বা তেনেকুৱা যিটো শব্দৰ অৰ্থ কেতিয়াবা লিখিবলৈ আহে তেনেকুৱা কোনটো হয় বুজাবলৈ আহে তেতিয়াহ'লে এইবিলাক আহে আৰু আপোনালোকে তেতিয়া এই এমি শব্দটো দেখিছে গোটেইকেইটাতে আছে আৰু এমৰ এতিয়া এই এমি শব্দটো যদি আপোনালোকে গম পায় যে লাভ হয় তেতিয়াহ'লে আপোনালোকে এইটো নিশ্চয় গম পাব যে এইটো মানে লাভলি বা তেনেকুৱা লাভেবল এনেকুৱা ৰিলেটেডে কিবা এটা হ'ব কিন্তু যেতিয়া আমাক অপশ্যন দিয়া হয় 4টা 1 2 3 4কে এটা ৱৰ্ড দিয়া থাকিব আৰু 4টা অপশ্যন দিব আৰু আপোনালোকে এই 3টা অপশ্যন জানে যে এই 3টা অপশ্যন নিগেটিভ অৰ্থ বুজাইছে আৰু এই 4 নম্বৰটোৱে যদি এমি থাকে আৰু এই এমি ৰিলেটেডে ইয়াতে এটা পজিটিভ ৱৰ্ড থাকে তেতিয়াহ'লে ইয়াৰ চিননিম এইটোৱে হ'ব আৰু সেইবাবে মানে এনেকুৱাবিলাক কৰিলে কি হয় যে আপোনালোকে যেতিয়া অপশ্যন এলিমিনেট কৰিব পাৰিব সহজে আৰু বাকীকেইটা নহ'লে 4 নম্বৰটোতো হ'বই নিশ্চয় গতিকে তেনেকৈ অপশ্যন এলিমিনেট কৰিবলৈও ৰুট ৱৰ্ডে আমাক বহুতেই সহায় কৰে গতিকে এনেকৈ আপোনালোকে কৰিলে ভালেকেইটা মানে শব্দৰ অৰ্থ সোনকালে মনত ৰাখিব পাৰিব আৰু এটা মই উদাহৰণ এক্সাম্পল ল'বলৈ বিচাৰিছোঁ এতিয়া আৰু এটা মই শব্দ লৈছোঁ যে আপোনালোকে এতিয়া বেলি এইটো হৈছে ৰুট ৱৰ্ড এইটোৰ ৱাৰ মানে যুদ্ধ এনেকুৱা
যুদ্ধ বা কাজিয়া তেনেকুৱাবিলাক বুজায় বেলি। আৰু এতিয়া বেলিৰ ৰিলেটেড যিবিলাক ৱৰ্ড আছে এইবিলাক হৈছে বেলিকোজ, 2 নম্বৰ হৈছে বেলিজাৰেণ্ট। এতিয়া আমি আৰু এটা শব্দ পাই থাকোঁ ৰেবেল। এতিয়া এই দুটা শব্দৰ অৰ্থ মানে একেই। এতিয়া বেলিজাৰেণ্ট শব্দৰ অৰ্থ হৈছে ৰেডি টু ফাইট, ৰেডি থাকে ফাইট কৰিবৰ বাবে, যি বেলিজাৰেণ্ট হয় ৰেডি টু ফাইট। আৰু বেলিকোছো ছেম মিনিং হয়, ৰেডি টু ফাইট মানে কাজিয়া কৰোকৈ থাকে এনেকুৱাবিলাক। আৰু বেলি মানে হৈছে কাজিয়া বা ৱাৰ বা যুদ্ধ। আৰু ৰেবেল শব্দৰ আমি অৰ্থ নিশ্চয় অপ'জ কৰা বা যি অপ'জ কৰে তেওঁক ৰেবেল বুলি কয়। আৰু অপ'জ কৰা মানে আপোনালোকে নিশ্চয়কৈ অকণমান ভিতৰুৱাকৈ গ'লে এইটো অপ'জ কৰা মানে কাজিয়া কৰা বা তেনেকুৱাই শব্দৰ অৰ্থ হয়গৈ, মানে বেছি দীপলৈ গ'লে। গতিকে বেল আছে, বেলি। আৰু এতিয়া আপোনালোকে গম পালে যে কেনেকৈ এটা ৰুট ৱৰ্ডৰ সহায়েৰে 2-3টা শব্দ, বা এতিয়া আপোনালোকে এইটো বেলিৰ সহায়ত এইটো পাইছে, কিন্তু এতিয়া এইটোৰ পৰা আপোনালোকে 2টা বা 3টা পাইছে এনেকৈ বুলি নহয়, কিন্তু আপোনালোকে যেতিয়া কিছুমান শব্দ এনেকুৱা ৰুট ৱৰ্ড আছে যোনটোৰ সহায়েৰে আপোনালোকে 10টা বা তাতকৈ বেছি শব্দৰ অৰ্থ একেলগতে আপোনালোকে গম পাব পাৰিব। এতিয়া ধৰক আপোনালোকে এণ্টি মানে গম পাইছে যে অপ'জ কৰা বা অপ'জিট বা এগেইনষ্টত যোৱা। গতিকে তাৰে যিবিলাক শব্দ আছে এণ্টিবডি বা এণ্টিড'ট, এণ্টিছেপ্টিক, এণ্টিপেথি এনেকুৱাবিলাক আছে। গতিকে সেইবিলাক অট'মেটিক আহি যাব আপোনালোকৰ। আৰু এনেকৈ পঢ়িব যেতিয়া আপোনালোকে মানে চিননিম এণ্টনিমৰ বাবে বা ভকেবুলাৰী প্ৰেক্টিছ কৰে। এতিয়া মই ছেকেণ্ড মেথডৰ ফালে আহোঁ। ছেকেণ্ড মেথডৰ বাবে মই এটা এক্সাম্পল লৈছোঁ, পৰিশ্ৰম। পৰিশ্ৰম শব্দ, পৰিশ্ৰম মানে হাৰ্ডৱৰ্ক। হাৰ্ডৱৰ্ক কৰাজন হৈছে পৰিশ্ৰমী বা পৰিশ্ৰম, হাৰ্ডৱৰ্ক। এতিয়া ইয়াৰে যিখিনি ৱৰ্ড আছে চিননিম আছে সেইখিনি আমি লিখি ল'ম। আৰু এইকেইটা শব্দ আপোনালোকে হয়তো আজি নতুন যিসকলে শুনিছে সেইবিলাকৰ বাবে মানে অকণমান ডাঙৰ বা অকণমান টান শব্দ যেন লাগিব, কিন্তু এতিয়া এই গোটেইকেইটা শব্দৰ অৰ্থ ছেম টু ছেম একেই। এচিডুৱাছ, ডিলিজেণ্ট, ইণ্ডাষ্ট্ৰিয়াছ, পেইনষ্টেকিং, লেবৰিয়াছ, টায়াৰলেছ, টইল। এতিয়া এই সকলোবিলাকৰ অৰ্থ হৈছে পৰিশ্ৰম বা পৰিশ্ৰমী। এচিডুৱাছটো আপোনালোকে কেনেকৈ চাব, যদি আপোনালোকে এই গোটেইকেইটা দি দিয়ে তেতিয়াহ'লে যেতিয়া আপোনালোকে এইকেইটা প্ৰেক্টিছ কৰিব তেতিয়া আপোনালোকৰ মানে কনফিউজন লাগিব। যেতিয়া বেলেগ শব্দ আহি যাব তেতিয়া একেলগে চালে একো নাই, কিন্তু বেলেগ শব্দৰ লগত যদি মিক্সিংকৈ চায় তেতিয়াহ'লে খেলি মেলি লাগিব। সেইবাবে আপোনালোকে কি কৰিব, যিটো শব্দ অকণমান টান লাগিছে সেইটো শব্দৰ বাবে ট্ৰিক্স লগাব। এতিয়া ট্ৰিক্স লগাবলৈ আপোনালোকে এইটোকে এচিডুৱাছটোকে ধৰক। এছ মানে হৈছে গাধ, এছ মানে গাধ। গাধই যিহেতু পৰিশ্ৰম কৰে, গাধৰ দৰে পৰিশ্ৰম কৰা। এতিয়া গাধৰ দৰে পৰিশ্ৰম কৰা মানে পৰিশ্ৰম আহিছে, যিহেতু পৰিশ্ৰম, এই শব্দৰ অৰ্থ হৈছে পৰিশ্ৰম। ডিলিজেণ্টটো ধৰি লওক, এতিয়া ডিলিজেণ্ট। এতিয়া দিল্লীৰ এজেণ্টবিলাক পৰিশ্ৰমী। এতিয়া দিল্লীৰ এজেণ্ট পৰিশ্ৰমী হওক নহওক বা সেইটোৰ লগত আমাৰ কোনো কানেকশ্যন নাই, সেইটো হওক নহওক সিহঁতৰ কথা, কিন্তু আমি এনেকৈ এটা ট্ৰিক্স লগালে এইখিনি আকৌ দুনাই নাপাহৰোঁ। ডিলিজেণ্ট যেতিয়াই আহিব আপোনালোকৰ মনত পৰিব যে দিল্লীৰ এজেণ্ট পৰিশ্ৰমী, গতিকে পৰিশ্ৰম বা পৰিশ্ৰমী। ইণ্ডাষ্ট্ৰিয়াছো তেনেকৈ আপোনালোকে লগাব পাৰে, ইণ্ডাষ্ট্ৰি আছে যিহেতু, গতিকে ইণ্ডাষ্ট্ৰিত যেতিয়া আমি ছাকচেছ হ'ব লাগিব তেতিয়া পৰিশ্ৰমটো কৰিবই লাগিব। এতিয়া পেইনষ্টেকিংটোতো একেবাৰে যি, পেইন মানে হৈছে মানে কষ্ট, পেইন দুখ এনেকুৱা, টেকিং হৈছে লোৱা, আৰু দুখ কষ্ট এনেকুৱাবিলাক ল'ব পৰাজন কোন, পৰিশ্ৰমীজনেহে ল'ব পাৰিব। আপুনি এলেহুৱা মানুহজনেতো তেনেকুৱা কৰিব নোৱাৰে। এতিয়া লেবৰিয়াছ মানে লেবাৰে কিমান কষ্ট কৰে আপোনালোকে দেখিছে, গতিকে তেনেকৈ পৰিশ্ৰম আহিব। টায়াৰলেছটো আমি বাৰু এনেও জানোৱেই। আৰু টইলটো আপোনালোকে মই এনেকৈ কৰিছিলোঁ যে টোল টেক্সত কাম কৰা মানুহ পৰিশ্ৰমী হয়, কিন্তু হয় নহয় সেইটো পিছৰ কথা, কিন্তু আমাক এইটো শব্দটোৰ অৰ্থহে মানে মনত ৰাখিবৰ দৰকাৰ। গতিকে সেইবাবে টোল টেক্সত কাম কৰা মানুহবোৰ পৰিশ্ৰমী, গতিকে টইল। এনেকৈ আপোনালোকে এইকেইটা মই এক্সাম্পলহে দিলোঁ, এনেকৈ আপোনালোকে বেলেগ বেলেগ শব্দত বেলেগ বেলেগকৈ লগাব পাৰে। এতিয়া আৰু এটা মই লৈছোঁ ফ্ৰিভোলাছ মানে হৈছে যিটো বস্তুৰ মানে গুৰুত্ব নাইকিয়া। ধৰক
এনেই বেকাৰকৈ থকা কোনো ধৰণৰ কাম নাইকিয়া তেনেকুৱা এতিয়া আমি এইটো এনেকৈ ল'ব পাৰোঁ ফ্ৰী আছে ফ্ৰী এটা বস্তু আপোনালোকে যেতিয়াই পাব হাতত বা আপোনালোকে কাৰোবাৰ পৰা ফ্ৰীকৈ বস্তু এটা পালে তেতিয়া আপুনি নিজে কষ্ট কৰি মানে যেতিয়া বস্তু এটা ল'ব নিজৰ পইচাৰে তেতিয়া সেই বস্তুটোৰ যিটো মূল্য ফ্ৰীকৈ পোৱা বস্তুটোত ইমান সেই মূল্যটো নাথাকে গতিকে ফ্ৰী বস্তুত মূল্য ইমান গুৰুত্ব নাথাকে গতিকে ফ্ৰীটো আপোনালোকে ফ্ৰিভলাছটো তেনেকৈ কৰিব পাৰে যে বেকাৰ কোনো গুৰুত্ব নাইকিয়া বা এনেই পৰি থকা তেনেকুৱা ফ্ৰিভলাছ তেনেকৈ কৰিব পাৰে আৰু এনেকৈ মই এইকেইটা এক্সাম্পলহে দিলোঁ তেনেকৈ আপোনালোকে বেলেগ বেলেগ শব্দবিলাকো ল'ব পাৰে মানে এনেকৈ শ্বৰ্ট টিক্সৰ সহায়েৰে আপোনালোকে মানে মনত ৰ'বহে লাগে গতিকে সেনেকৈ কৰিব পাৰে কাৰণ এইবিলাক শব্দ অহাটো চিয়'ৰ হয় আৰু এইবিলাক শব্দ মানে আপোনালোকে বেলেগ শব্দৰ লগত চাই দিলে কনফিউজ হ'ব গতিকে সেইবাবে এনেকৈ ট্ৰিক্স লগত যদি পঢ়ে তেতিয়াহ'লে কোনোদিনেই নাপাহৰে আৰু কনফিউজন নালাগে আৰু ভকেবুলাৰী ছেকশ্যনটো এনেকুৱা এটা ছেকশ্যন মানে আপোনালোকে জনাটো দৰকাৰেই বিশেষকৈ ডিগ্ৰী যদি এপ্লাই কৰে তেতিয়াহ'লেতো জানিবই লাগিব কাৰণ ৰিডিং কম্প্ৰিহেনশ্যনত বহুতখিনি পেছেজ দিয়ে যিকেইটা আমি বুজি পাবলৈ ৱৰ্ডবিলাক জানিব লাগিব আৰু এই ৱৰ্ডবিলাকে থাকিব তাত আৰু সেই ৱৰ্ডবিলাক যদি আমি বুজি নাপাওঁ তেতিয়াহ'লে পেৰাগ্ৰাফটোৱে কি ক'ব বিচাৰিছে আমাক সেইটো আমি নাজানিম আৰু সেইটো যদি নাজানো তেতিয়াহ'লে তলত যিকেইটা প্ৰশ্ন দিব আমাক কুৱেশ্যন দিব সেইকেইটা আমি বুজি নাপাম কৰিবলৈ আৰু অপশ্যন বেলেগ ভুলতে মানে টিক দি থৈ আহিম সেইবাবে এই ভকেবুলাৰীটো অকল চিননিম এণ্টনিম বুলি নহয় ৰিডিং কম্প্ৰিহেনশ্যন বা বহুতখিনি ক্ষেত্ৰত মানে 50-50 ভাগত পৰে বুলি মই ভাবোঁ কাৰণ 50% আপুনি গ্ৰামাৰক দিলে আৰু 50% ভকেবুলাৰীক দিবই লাগিব আৰু সেইকাৰণে ভকেবুলাৰী মষ্ট ইম্পৰ্টেণ্ট হয় যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে ডিগ্ৰী বুলি নহয় SSCটোৰ প্ৰয়োজনীয় কাৰণ SSCটো তেনেকৈ আহে এণ্টনিম চিননিম বা তেনেকৈ মিনিং তেনেকুৱাবিলাক ভকেব পৰ্চনটো জানিলে আপোনালোকে এইখিনি ৰিজনিঙত মই কেনেকৈ সহায় হয় সেইখিনি কওঁ এতিয়া বায়'লজি আমি জানো যে ষ্টাডি অফ লাইফ গতিকে এনেকৈ আপোনালোকে কিছুমান প্ৰশ্ন ন'টিচ কৰিছে চাগে আৰু দি দিব এইফালে এনেকৈ এটিমলজি আৰু এনেকৈ দিব এটা ফিল ইন দ্য ব্লেংক কৰিবলৈ দিব আৰু এইফালে অপশ্যন দিব চাৰিটা অপশ্যনৰ ভিতৰত যদি আপোনালোকে এই এটিমলজিৰ ৱৰ্ডটোৰ মিনিং নাজানে তেতিয়াহ'লে আপোনালোকে এইটো ফিল আপ কৰিব নোৱাৰিব আৰু সেইবাবে আমি গম পাওঁ যে প্ৰথমতে কৈছিলোঁ যে এটিমলজি হৈছে ষ্টাডি অফ ৱৰ্ড তেতিয়া ইয়াতে কোনোবা এটা অপশ্যনত থাকিব তেতিয়া আপুনি সেইটো টিক মাৰি থৈ আহিব আৰু এনেকৈ আপোনালোকক ৰিজনিঙতো বহুতখিনি ক্ষেত্ৰত মানে ভকেবে সহায় কৰে এইটো ক্ষেত্ৰত আৰু এইখিনি আছিলে ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰি জনাব আৰু নতুন এটা ভিডিঅ'ৰ সৈতে সোনকালে লগ পাম বাই বাই